MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাটত কাজিৰঙা সমষ্টিৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ ভোটদান সাব্যস্ত। যোৰহাটত কামাখ্যা প্ৰসাদ তাছাৰ ভোটদান। উল্লেখযোগ্য যে যোৰহাটৰ 260 নং গড়মূৰ দুলীয়াগাঁও প্ৰাথমিক বিদ্যালয়ত কাজিৰঙা সমষ্টিৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ ভোটদান। কাজিৰঙা নতুনকৈ গঠন হৈছে ডিলিমিটেশ্যনত আৰু ডেম'গ্ৰাফিটো অকণ বেলেগ ধৰণৰ ভাল লগা এটা ঠাই। এতিয়া যিটো নতুন কাজিৰঙা হ'ল, এই কাজিৰঙাখন লোকসভা সমষ্টি এটা ভাল লগা কম্বিনেশ্যন জনগাঁথনি আছে আৰু ভাল লাগিলে মোক। বিভিন্ন যোৰহাটৰ পৰা অলপ কলিয়াবৰ পৰা অলপ আনি পেলাই কৰিছে যদিও এটা ভাল সামঞ্জস্য আছে। মানুহখিনি যথেষ্ট ভালো আৰু মই আগতো কাম কৰাৰ অভিজ্ঞতা আছে, এনেকুৱা নহয় যে মোৰ কাম কৰাৰ অভিজ্ঞতা নাই, বিভিন্ন সমষ্টিত কাম কৰিছোঁ আৰু মানুহখিনি মৰম চেনেহ অতি বেছি আৰু যিটো সন্মান তেওঁলোকে প্ৰদৰ্শন কৰে এইটো অভূতপূৰ্ব। আৰু মই তাত পদাৰ্পণ কৰাৰ পিছত মানুহখিনিয়ে যিটো আদৰণি জনাইছে সেইটো ভাবি মন ৰাখি জীৱনৰ এটা মাইলষ্টন হিচাপে পৰিগণিত হৈ থাকিব। আপোনাৰ দৃষ্টিত প্ৰাৰ্থী হিচাপে নহয়, এগৰাকী ভোটাৰ হিচাপে এজন প্ৰাৰ্থী কেনেধৰণৰ হোৱাটো প্ৰয়োজন বুলি ভাবে ৰাইজৰ বাবে? প্ৰাৰ্থী মানুহেতো বিচাৰে ভাল প্ৰাৰ্থী, ভাল হ'ব লাগিব, জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগিব আৰু যিমানখিনি পাৰে সিমানখিনি কৰিব লাগিব। অকল প্ৰতিনিধিজনৰ ওপৰত ডিপেণ্ড কৰিবই, কিন্তু অভাৰঅল প্ৰতিনিধিতকৈ চৰকাৰৰ যিটো ইচ্ছা, দলৰ মুৰব্বীৰ যিটো ইচ্ছা সেই যথেষ্ট ডিপেণ্ড কৰে। আমি ব্যক্তি হিচাপেতো বহুতখিনি আশা কৰিম, আপোনালোকেও আশা কৰিব, এজন প্ৰাৰ্থী বা জয়ী হৈ যোৱা বিধায়ক প্ৰতিনিধিজনে বহুখিনি আশা কৰে, কিন্তু আশা কৰা ধৰণে মানুহেতো বহুত আশা কৰিব, আমাৰ প্ৰতিনিধিজনে এনেকুৱা হওক, আমাৰ প্ৰতিনিধিজন তেনেকুৱা হওক, কিন্তু সেইখিনি দিব পৰা কেপাচিটিটো ব্যক্তিজনৰতো থাকেই। কিন্তু ইয়াৰ গোটেই কথাটো হৈছে চৰকাৰে কি ধৰণৰ ভূমিকা লৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব চৰকাৰ মুৰব্বীজন। যোৱা নমিনেশ্যনৰ পিছত যিমানখিনি মৰম দিলে সেইটো অভূতপূৰ্ব মৰম। মই সেইটো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে। মই আজি কেইবাবাৰো নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা হাৰিছোঁ, বহুত 3বাৰ হাৰিছোঁ মই, কিন্তু ইমান মৰম মই ক'তো নাই দেখা। যোৰহাটবাসীটো ডেফিনেটলি যোৰহাটবাসীটো অন্তৰতে আছে, যোৰহাটৰ মানুহে মোক কৈ আছে, কিন্তু কাজিৰঙা মানুহেও যিধৰণে আঁকোৱালি লৈছে, মই আশা কৰিম যে কাজিৰঙাবাসীয়ে সেয়া উজাৰি ভোট দিব। মই কাৰো বিৰুদ্ধে নকওঁ, উচিত নহয় কোৱাটো, কিন্তু কথাটো হ'ল কি, যিটো কাৰণত বিতৰ্ক হৈছে, বিতৰ্কটো মানে যিটো কাৰণত ই বৰ হাই প্ৰফাইল হৈ গৈছে, হাই প্ৰফাইল হোৱাটো উচিত নহয় অনুচিত। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, যদি পাৰে
এবাৰ আপোনালোকে সকলোৱে আৰু যোৰহাট যিসকলে কংগ্ৰেছক ভোট দিম বুলি কৈছে বা কলিয়াবৰ লোকসভাটো গৈ আহিলে ভাল কলিয়াবৰ লোকসভা গৈ আহক কলিয়াবৰ লোকসভা গৈ আহিলে আপোনালোকে দেখিব যে তাৰ যিটো উন্নয়নৰ কথা আমি যিটো সপোনৰ কথা ভাবিছোঁ সেই সপোনটো আচলতে সপোন ইয়াত যোৰহাটত যি বাকী সপোন দেখিছে সেই সপোনটো আচলতে বাস্তৱত তাত পৰিণত হ'লে কাৰণ তাৰ পৰাইতো আহিছে মানুহখিনি কংগ্ৰেছৰ ধাৰটো কলিয়াবৰ লোকসভা পাইছে কলিয়াবৰ লোকসভাত কি হ'ল কওকচোন এই ওচৰতে চুকাফা সমন্বয় ক্ষেত্ৰখন আছে চুকাফা সমন্বয় ক্ষেত্ৰৰে কি হ'ল আপুনি কওক গতিকে আবেগ এটা বেলেগ বস্তু বাস্তৱ এটা বেলেগ কথা মই নাভাবোঁ যে আবেগে খুৱাব দিল্লীত মাতিব লাগিব বুলি অসমৰ মানুহৰ এটা ধাৰণা আছে মই বাৰ বাৰ কৈ আছোঁ আমি বহুত সমালোচিত হৈ কথাটোত যে দিল্লীত কণ্ঠ হ'ব লাগে দিল্লীত কণ্ঠ কোন কিয় নহ'ব প্ৰতিনিধিজন এটা প্ৰশ্ন উঠা নাই বুলি প্ৰধান বৰুৱা ডাঙৰীয়াই কৈছে প্ৰধান বৰুৱা ডাঙৰীয়াই সবচে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে দিল্লী তপন গগৈ ডাঙৰীয়াই যিখিনি কথা কৈ আছে আপুনি ভাবিব নোৱাৰে দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি অসমৰ যিবিলাক সাংসদ আছে সেই সাংসদ আগৰ নিচিনাকৈ থকা নাই হয়তো টিভি মিডিয়াত নোলাব পাৰে মিডিয়াত নোলোৱা কথাটো ডাঙৰ কথা নহয় আমি মিডিয়ালৈ বহি নাথাকোঁ আৰু মিডিয়াক সেই ধৰণে প্ৰজেকশ্যন নকৰে কিন্তু তপন গগৈ ডাঙৰীয়াই হওক প্ৰধান বৰুৱা ডাঙৰীয়াই হওক ৰামেশ্বৰ তেলী ডাঙৰীয়াই হওক ইভেন কুইন ওজা বাইদেউ শিলচৰৰ যিসকল বিধায়ক আছে সকলোৱে মাতিছে কিন্তু বিৰোধী থাকিলে ভালকৈ আপোনাক গালি পাৰিব লাগে গালি পাৰিবলৈ যুক্তি নালাগে নহয় যিকোনো মুহূৰ্তত গালি পাৰিব পাৰে মই কৈ আছোঁ যিকোনো মুহূৰ্তত আপুনি গালি পাৰিব পাৰে সমালোচনা কৰিবৰ কাৰণে কি হ'ব লাগিব আমাৰ সমালোচনা কৰাৰ প্ৰয়োজন নাই আপুনি অভাৰঅল যিবিলাক কথা আজিৰ তাৰিখত আলোচিত হৈছে মই ভাবোঁ সেইবিলাক কথা ডেফিনেটলি আলোচিত জাতীয় যদি কাজিৰঙা সমষ্টিত আপুনি জিকে তেনেহ'লে প্ৰথম কামটো একো প্ৰথম কাম নাথাকে আপোনালোকে সেইটো প্ৰথম কাম এটা 10টা সমষ্টি থাকিব তাত প্ৰথম কাম কি হ'ব পাৰে এটা কাম নাথাকিব মনত আছে যে আমি কাজিৰঙাটো নিজে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মহত্ব এটা দি থৈ গ'ল গতিকে বহুত কাম কৰিব লগা আছে আৰু কাম ইতিমধ্যে ৰাজ্য চৰকাৰে বহুখিনি কাম কৰিছে বিধায়কসকলে বহুত কাম কৰিছে আৰু ভাল লগা কথা এটা যে কাজিৰঙা লোকসভাত 3জনকৈ জ্যেষ্ঠ মন্ত্ৰী আছে কেশৱ মহন্ত অতুল বৰা ৰজন্তা নেওগ গতিকে আৰু বাকীসকল আমাৰ বিধায়ক আছে আৰু বিধায়কসকল সক্ৰিয় গতিকে বিধায়ক যদি ঠিক থাকে তেতিয়া সাংসদৰ কাম অকণমান কমে পিছে কেইদিনমানৰ পিছত সমালোচনা কৰিব সেইটো বেলেগ কথা যে জিকাৰ পিছত মই ভাবিছোঁ জিকিম এই মনত ৰাখিয়ে কথাটো কৈছোঁ যোৰহাট মোৰ ঘৰ কামাখ্যাৰ যিটো সৰলতা এই সৰলতাটো এইবাৰ অস্ত্ৰ আছিল নেকি কাজিৰঙাত যিটো চৰকাৰী আঁচনিটোৰ বাদেও এইটো চাওঁ আমি প্ৰতিনিধি হয়তো যেনে আছোঁ তেনেকৈ থাকিব লাগিব আমি এনেকৈ থাকিলোঁ জীৱনটো এনেকৈ থাকিলোঁ ইয়াত আৰু আপুনি সৰলতা মানে কি সকলো সময়তে ৰাজনীতিক দৃষ্টিকোণেৰে মানুহৰ লগত কথা পাতিব নালাগে সকলোৱে সেই দৃষ্টিকোণটো থাকিলে মানুহে ভালো নাপায় আমিও কাৰোবাৰ লগত কথা পাতোঁ সেই জটিল অৱস্থালৈ লৈ যাব নালাগে গতিকে সাধাৰণ মানুহ এজনে ঘৰ পোৱা নাই সাধাৰণ মানুহজনে পানীৰ কাৰণে হাহাকাৰ কৰি আছে আয়ুষ্মান খুৱান তাৰ ওচৰত আপুনি কেনেকৈ নেতাগিৰি দেখাব কি হ'ব যাৰ ওচৰত দেখাব লাগে তাৰ ওচৰত দেখাম যিসকলে আজি মানুহক শোষণ কৰিছে যিসকলে মানুহক ঠগিছে তেওঁলোকৰ ওপৰতো কোনো ধৰণৰ ৰেহাই নাপাব কিন্তু সাধাৰণ মানুহ যিসকলে কোনো ধৰণৰ সৰু সৰু কথা চিন্তা কৰে তেওঁলোকৰ ওচৰত আপুনি সেইটো এটা লাজ লগা কথা হ'ব আৰু আমাৰ কাৰণে সেইটো এটা বৰ দুখৰ কথা হ'ব সৰল ইমান নহয় আমি যিমান আপোনালোকে ভাবে যাৰ কাৰণে যি আপুনিতো বহুকেইটা সংসদীয় নিৰ্বাচনত অংশ ল'লে এইবাৰ কাজিৰঙাৰ অভিজ্ঞতাটো কেনেকুৱা ভাল কাজিৰঙাৰ অভিজ্ঞতা ভাল ডিব্ৰুগড়ত মই ষ্টুডেণ্ট থকা অৱস্থাত মই ডিব্ৰুগড়ত কৰিছিলোঁ যোৰহাটত বহুত কঠিন আছিলে জিকাটো বহুত কঠিন কাম আছিলে কাৰণ সেই মই তৰুণ গগৈ ডাঙৰীয়াৰ লগত ডাইৰেক্টলি যুঁজ হোৱা নিচিনা আছিলে বিজয় কৃষ্ণ সন্দিকৈ ওৱান অফ দি লিজেণ্ড মানে কি বুলি ক'ম পলিটিচিয়ানছ ইফালে দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ভোটদান সাব্যস্ত কৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ইফালে দেখা গ'ল দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ভোটদান সাব্যস্ত কৰা যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আৰু আজি এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত আজি সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে আৰু আজি এখন ভোটটো গণতন্ত্ৰ ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভোট এই ভোটটো হ'ব লোকতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে
এই ভোটটো হ'ব আমাৰ অসমীয়া সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে। আমাৰ মনত পৰিছে আপুনি দেউতা মাৰ সৈতে একেলগে এই একেটা চেণ্টাৰতে ভোট প্ৰদান কৰিবলৈ আহিছিল। আজি দেউতাৰ অনুপস্থিতিত দেউতাক সেৱা জনাই আপুনি বুকুত বান্ধি ভোট প্ৰদান কৰিবলৈ ওলাইছে। নিশ্চয় মই স্মৰণ কৰিছোঁ যে তেওঁ আমাৰ গোটেই মোৰ যাত্ৰাত কেনেদৰে মোক আগুৱাই লৈ গ'ল, যি ধৰণৰ পৰামৰ্শ দিলে আৰু ৰাজনীতি বিষয়ে তেওঁ কোনকেইটা কথা মোক শিকাই গ'ল আৰু অসমৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ যে ইমান শ্ৰদ্ধা আছিলে, অসমৰ ৰাইজৰ প্ৰতি যে ইমান মৰম আছিল, তেওঁ নিজৰ শেষ বাৰ্তাত সদায় অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছিল আৰু মই অসমৰ ৰাইজৰ পৰা আমি আশা কৰোঁ যে তেওঁলোকে অসমখন আগুৱাই লৈ যাব। শাৰীৰিক অসুস্থতাৰ কাৰণে আজি অসমত নাই, তেওঁ চিকিৎসা ইতিমধ্যে গ্ৰহণ কৰি আছে দিল্লীত আৰু সেই কাৰণে আজি ইয়াত অসমত আজি নাই। ৰাজনৈতিক প্ৰতিনিধি তপন কুমাৰ গগৈ তেখেতলৈ শুভেচ্ছা বাৰ্তা দিব নেকি? নিশ্চয়, মই ব্যক্তিগতভাৱেতো আমাৰ সকলোৰে লগত ভাল অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা তেখেতক জনাইছোঁ। ইয়াৰ পূৰ্বেও মই ৰঙালী বিহুৰ ওলগ তেখেতক জনাইছোঁ আৰু আশা কৰোঁ যে যোৰহাটৰ ৰাইজে এটা সঠিক সিদ্ধান্ত ল'ব। দাদা, যোৱাবাৰ পাৰ্চেণ্টেজ 72 আছিল, এইবাৰ এই পুৱাই এতিয়া এই সময়তে আপুনি সকলোকে ক'বনে ওলাই আহক পাৰ্চেণ্টেজ? মই প্ৰথমতে ক'লোঁ, মই চবকে অনুৰোধ জনাইছোঁ, বিশেষকৈ প্ৰথমবাৰ যিসকলে ভোট দিবলৈ প্ৰথমবাৰ ভোট দিব, যিসকলে প্ৰথমবাৰ বাবে ভোট দিব, যিসকলে বাহিৰত চাকৰি কৰি আছে তেওঁলোকে অসমলৈ উভতি আহিছে, আজি সকলোৱে নিজৰ যে সাংবিধানিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে, লোকতান্ত্ৰিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে, মই চবকে অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ বতৰো আমাক সহায় কৰে। আপোনাৰ যি ভোট আছিল, আগতে আপুনি কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থকা সময়ত আপুনি ভোট দিবলৈ আহিছিল, এইবাৰ আপোনাৰ নিজৰ সমষ্টিত আপুনি প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈয়ে নিজৰ ভোটটো নিজক দিব? হয়, সেইটো হয়, মই ভবা নাছিলোঁ, কিন্তু হয়, মোৰ কাৰণেও অলপ মানে এটা বেলেগ এবাৰ এটা অভিজ্ঞতা হ'ব আৰু চাওঁ এতিয়া আশা খালি মই বতৰটোৱে চাইছোঁ, বতৰ যদি ভাল হৈ থাকে আৰু আমাৰ ৰাইজ যিমান মই গম পাইছোঁ যথেষ্ট আশাবাদী, সকলোৱে ওলাই আহি ভোট প্ৰদান কৰিবলৈ বিচাৰে, মানুহৰ মাজত যথেষ্ট উৎসাহ মই ইতিমধ্যে অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ যিমানবোৰ ৰাইজ ভোট দিবলৈ বিচাৰে সকলোৱে ওলাই আহি ভোট দিয়ে প্ৰদান। ইফালে আকৌ ৰংদৈ ME স্কুলতো দেখা গ'ল দীঘলীয়া শাৰী পাতি ৰাইজে সাব্যস্ত কৰা ভোটদান। অন্যহাতে পৰিলক্ষিত হ'ল ৰংদৈ ME স্কুলতো দীঘলীয়া শাৰী পাতি ৰাইজে ভোটদান সাব্যস্ত কৰা। নমস্কাৰ, মই মানসজ্যোতি হাজৰিকা, BLO আমাৰ ৰংদৈ এই অঞ্চলৰ আমাৰ বৰ্ডিং চেণ্টাৰ 156 ৰংদৈ ME স্কুল। আমি দেখা পাইছোঁ আজি ৰাতিপুৱা 7 বজাৰ আগৰ পৰাই ইয়াত দীঘলীয়া শাৰী আছিলে আৰু লাহে লাহে সেইখিনি কমিছে, এতিয়া আহি আছে, এতিয়াও লাগিয়ে আছে আৰু আমি আশা কৰিছোঁ যে দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত মহিলাসকল নিশ্চয় আৰু বেছিকৈ ওলাই আহিব। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে আৰম্ভ হোৱা আগৰ পৰাই ইয়াত দীঘলীয়া লাইন আছে, যথেষ্ট ৰাইজৰ সঁহাৰি দেখা পোৱা গৈছে। অঞ্চলটো বিশেষকৈ খুব সংস্কৃতিবান অঞ্চল আৰু তেওঁলোক খুব কনচিয়াছ মানুহ ইয়াত বহুত আছে, গতিকে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু প্ৰত্যেকেই নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিব ওলাই আহিছে। এই এটা সুন্দৰ পৰিৱেশ আমি ৰংদৈত দেখা পাইছোঁ এই ভোটদানৰ এই বিশেষ দিনটোত। মই শ্ৰী অনন্ত বৰুৱা, ৰংদৈ বামুণ গাঁৱৰ সচেতন নাগৰিক বুলিয়ে কৈছোঁ। ৰাইজে ভোট BJPক দিয়ে, কংগ্ৰেছ দিয়ে, সেইটো কোনো কথা নাই। প্ৰাৰ্থী চাব লাগে, যি পাইছে নাপাইছে সেইটো কথা নাই। যোগ্য প্ৰাৰ্থীজনক ভোট দিব লাগে বুলি মই ভাবিছোঁ আৰু ইয়াত দেখিছোঁ প্ৰচাৰতাৰ পৰা আমাৰ সমাগম ভালেই হৈছে, প্ৰায় 350জন মানে ভোটাৰে ভোট দিছে, এতিয়া আহি আছে, বাকী সুকলমে পাৰ হৈ যাব বুলি আশা কৰিছোঁ। আৰু ভাৰতীয় নাগৰিক হিচাপে আমি আজি ভোট দি ভোটাৰ সাব্যস্ত কৰিলোঁ আৰু যোগ্য প্ৰাৰ্থীজনক ভোট দি
বিবেচনা কৰিলোঁ। মাউতগাঁও প্ৰাথমিক বিদ্যালয়তো দেখা গ'ল ৰাইজে বিপুলভাৱে ভোটদান সাব্যস্ত কৰা। অন্যহাতে আকৌ দেখা গ'ল মাউতগাঁও প্ৰাথমিক বিদ্যালয়তো ৰাইজে বিপুলভাৱে ভোটদান সাব্যস্ত কৰা। অন্যহাতে পটিয়াগাঁও LP স্কুলতো দেখা গ'ল দীঘলীয়া শাৰী পাতি ৰাইজে ভোটদান সাব্যস্ত কৰা। অন্যহাতে আকৌ দেখা গ'ল পটিয়াগাঁও LP স্কুলতো দীঘলীয়া শাৰী পাতি ৰাইজে ভোটদান কৰা। হয়, নিশ্চিতভাৱে আজিৰ দিনটো ভাৰতবৰ্ষখনৰ কাৰণে এটা অতি আনন্দ আৰু গৌৰৱৰ দিন। ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ যে এই গণতান্ত্ৰিক উৎসৱত সকলোৱে স্বতঃস্ফূৰ্তভাৱে ভোটদান সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিছে। আমি সকলো ভোটাৰ ৰাইজক ধন্যবাদ দিছোঁ আৰু আজিৰ এই ভোটাৰেই অষ্টাদশ লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ যিখিনি সহায় সহযোগিতা সেইখিনি নিশ্চিতভাৱে এখন ভাল চৰকাৰ বা এখন সুস্থ সবল চৰকাৰ গঠন কৰাত তেখেতসকলৰ ভূমিকা অতি উল্লেখনীয় হ'ব। নিশ্চয় পুৱাৰ 6 বজাৰ আগতে ইতিমধ্যে প্ৰতিটো ভোটৰ কেন্দ্ৰত শাৰী শাৰী পুৰুষ আৰু মহিলাৰ সমন্বিতে আমি লানি নিশ্চিকাকৈ লাইন পতাই দিছোঁ আৰু ইতিমধ্যে এই দুপৰীয়া পৰ্যন্ত 50% ভোট ইতিমধ্যে ইয়াত সমাপ্ত হৈছে আৰু আমি আশা কৰিছোঁ যে ইয়াত প্ৰায় 100% ভোট দান সাব্যস্ত কৰিব। সেইখিনি আমি সকলোকে অনুৰোধ জনাইছোঁ যে সকলোৱে ইয়াত ভোটদান সাব্যস্ত কৰি নিজৰ নিজৰ তেখেতসকলৰ অধিকাৰ সাব্যস্ত কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।